নমস্কাৰ বন্ধুসকল সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ ঠাইত যাবলৈ ওলাইছোঁ। বিশেষ ঠাই মানে আমাৰ বঙাইগাঁও জিলাতে আছে, একদম ফেমাছ ঠাইত যাবলৈ ওলাইছোঁ। ঠাইটোৰ বিশেষত্ব গুণ আছে আৰু উৎকট গৰম পৰিছে, সেয়েহে মই তাতে যাবলৈ ওলাইছোঁ আৰু অকণমান ঠাণ্ডা হৈ আহিম বুলি ভাবিছোঁ, লগতে আপোনালোককো লৈ যাম বুলি ভাবিছোঁ। গতিকে আহকচোন বঙাইগাঁৱৰ ক'ত আছে সেই ঠাইটো। যিসকলে অভাৰব্ৰিজখন দেখি গম পাইছে তেখেতসকলেতো ক'বই নালাগে, আৰু যিসকলে গম পোৱা নাই মই দেখাবলৈ চেষ্টা কৰিম আৰু জনাবলৈ চেষ্টা কৰিম কি কাৰণত ঠাইটো ফেমাছ হয়। গতিকে আহকচোন, ইয়াতে ৰাস্তাটো দেখি গম পাইছে, ইয়াতে ছাইডত নামি লওঁ। তো হয় বন্ধুসকল, দেখা পাইছে আপোনালোকে মোৰ চাৰিওফালে থকা গছ গছনিৰে ভৰপূৰ এখন বিশাল অৰণ্যত আছোঁ মই, এখন বিশাল ঠাইত আছোঁ, খুব শীতল ঠাইত, অক্সিজেনে ভৰপূৰ ঠাইত। এই ঠাইখনৰ এটা বিশেষত্ব গুণ আছে, কি গুণ আছে মই দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ক'বলৈ চেষ্টা কৰিম। তো আহকচোন বন্ধুসকল, দেখা পাইছে মোৰ পিছফালে থকা লগোটো, দেখা পাইছে হয় এইটোৱে জীৱন সঞ্জীৱনী গছৰ লগো হয়। আৰু এই ঠাইখিনিত এই লগোটো কিয় সজাইছে, কিয় ৰাখি থৈছে মই তাকে ক'বলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে গম পাইছে কিছুদিন আগতে ইয়াতে লংগৰ ফেষ্টিভেল হৈ গৈছিল আৰু ইয়াতে ডিম্পু বৰুৱা আহিছিল, ডাঙৰকৈ ভিডিঅ' এটা বনাই থৈ গৈছিল। তো সেই আহকচোন, আজি ময়ো ভাবিছোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। ইয়াৰে বঙাইগাঁও ডিষ্ট্ৰিক্টতো সকলোৱে জানে আৰু বাহিৰতো জানে, গতিকে আৰু বাহিৰৰ মানে আৰু বাহিৰৰ মানুহে জানে, গতিকে মই তাকে অকণমান আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ, তো দেখাই দিবলৈ চেষ্টা কৰিছোঁ এই ঠাইখিনি কি কাৰণত ফেমাছ হয় আৰু এই ঠাইখিনিৰ বিশেষত্ব গুণ কি হয়। ঠাইখিনি একেদিনে ফেমাছ হৈছিলে আৰু বিশ্বৰ অভিলেখ পাবলৈ সক্ষম হৈছিল। তো মই দেখাবলৈ চেষ্টা কৰিছোঁ বন্ধুসকল, ইয়াতে তো এইখনেই হৈছে চাৰ্টিফিকেটখন। তো ইয়াতে ধুনীয়াকৈ লিখা আছে চাৰ্টিফিকেটখনত, দ্য ৱৰ্ল্ড ৰেকৰ্ড ফৰ দ্য মষ্ট ট্ৰিজ planted in 24 hours by a team of 300 people is 2,84,236 and was achieved by people from the Bongaigaon district in Assam, India on 12 July 2008. তো বন্ধুসকল গম পাইছে এইটো ঠাইত কি কাৰণত বিশেষত্ব গুণ আছে। হয়, 300 মেম্বাৰ লগ লাগি একেদিনাই 24 ঘণ্টাৰ ভিতৰতে 2,84,236ডাল গছ একেদিনাই ৰোপণ কৰিছিলে। তো গছ আমাৰ জৰুৰী, বৰ্তমান যিমান গৰম পৰিছে ন, ৰাস্তাই ঘাটে গছ গছনি নোহোৱা হৈছে, কিন্তু এই ঠাইখিনিত বিশেষত্ব গুণ কি কাৰণত মই দেখাইছোঁ। এইটো সময়ত চাওক চাৰিওফালে গছ গছনিৰে ভৰপূৰ, আকৌ আছে যিমান দূৰ এলেকা, ইয়াতে বহুত দূৰ এলেকা মই ভিতৰলৈ যাবলৈ চেষ্টা কৰিম আৰু অলপ দেখাবলৈ চেষ্টা কৰিম। তো আচলতে ক'ব গ'লে আমাৰ এইখিনি গৌৰৱৰ ঠাই হয়, আমাৰ এই বঙাইগাঁও জিলাৰে চৌতাকি হয়, চৌতাকিতে অৱস্থিত। গতিকে আমি ইয়াৰ নিচেই ওচৰতে থাকোঁ, আমাৰ ইয়াৰ পৰা 4 কিলোমিটাৰ ফাকতে আমাৰ ঘৰ। গতিকে আজি আহিছোঁ, আপোনালোকক দেখাই আছোঁ। গৈ থাকিলে গৈয়ে থাকিম। 2,84,236ডাল গছ ধেমালি কথা নহয়, আৰু একেদিনে শেষ কৰা নহয়। বহুতে গমেই নাপায়, ওচৰত থাকিও কিছুমানে গমেই নাপায়। গতিকে যিসকলে ভিডিঅ'টো চাই আহিব খোজে আহিব পাৰে, আৰু গৰম পৰিছে, গতিকে গৰমত ঠাণ্ডা বতাহ বঢ়িয়া বলি আছে, ভাল লাগে, সুন্দৰ পৰিৱেশ। কিন্তু অলপ বৰষুণৰ দিন ন, যিবিলাক গাঁত আছে তাত পানী জমা হৈ গৈছে। এইফালে যাওক, চাৰিওফালে এইফালে যাওক। এনেকুৱা লাগিছে চৰাই চিনেকৈ আহি পেলাই এইখন আছে মহাদেৱ প্ৰভুৰ মন্দিৰ, মুখ্য তৰণ এইখন। এইফালেদি সোমাই ইয়াতে বহাগৰ 6 তাৰিখ, প্ৰত্যেক বছৰৰ বহাগৰ 6 তাৰিখে খুব ডাঙৰকৈ মেলা হয়, পাহাৰ পূজা বুলি কয়। পাহাৰখন দেখাবলৈ চেষ্টা কৰিম। এতিয়া বৰ্তমান পানী উঠিছে, বাৰিষা দিন ন, সেয়েহে
গছডাল দেখোন একদম বাগৰি গৈছে এইডাল চব নেচাৰেল গছ একেবাৰে বাগৰি গৈছে বহুত পুৰণি গছ না এইবিলাকৰ ভিতৰতো আছে গছ চাৰিওফালে গছ শ্ৰী শ্ৰী মহাদেৱ পাহাৰ উত্তৰ শালমাৰা বঙাইগাঁও মন্দিৰলৈ জোতা চেণ্ডেল পিন্ধি যোৱা নিষেধ এইটো মন্দিৰ এই মন্দিৰটোৰ বিষয়ে আগতে মই ভিডিঅ' বনাই থৈছোঁ তো আজি এনেই অলপ দেখাবলৈ চেষ্টা কৰিলোঁ এনে আহিলোঁ এনেই ঘূৰিব আহিলোঁ আৰু ঘূৰিব আহিল কেনেকুৱা লাগছে মজা বঢ়িয়া নেচাৰ কিটো মজা হি কুছ অৰ হে দোস্তো এইফালে চাইডে খুব ধুনীয়া ৱাটাৰফল আছে ইয়াতে এয়া এই পাহাৰখনৰ মাজতে গৰম দিনত আৰু বহুত ভাল লাগে এতিয়া বাৰিষা কালৰ কাৰণে ৱাটাৰফলটো বেছিকৈ বাঢ়িছে চাওক কি ধুনীয়া শব্দ এনেকুৱা শব্দত বাপৰে কি ভাল লাগে ন প্ৰকৃতিৰ মাজত থাকি কিমান এটা ভাল পৰিৱেশ এটাৰ মাজত গৰমত আজি মানে অকণমান গৰমে আছিল পিছত বৰষুণ দিলে বতৰটো অকণমান সেমেকা হৈ গ'ল বন্ধুসকল বাৰিষাৰ কাৰণে এই ৱাটাৰফলটো বাঢ়িছে গতিকে ইয়াতে খুব ধুনীয়া গৰমত মানে ভাল লাগে আৰু পাহাৰখনত ইয়াতে মাংকি আছে আজি বৰষুণৰ কাৰণে মাংকিবিলাক নাই জানিবা এয়া চাওক এইফালে খুব ধুনীয়াকৈ ৰাস্তাৰ কাষে কাষে ধুনীয়াকৈ শিলবোৰত ধুনীয়াকৈ শিৱ পাৰ্বতীৰ প্ৰতিমূৰ্তি আঁকি থৈছে তো মই দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ নতুনকৈ এটা দেখিবলৈ পাইছোঁ শিৱলিংগ বনাই আছে খুব ডাঙৰ শিৱলিংগ হয়তো অকণমান কাম আছে বাকী চাগে বলবম আহি আছে যিহেতু বলবমত মুকলি কৰি দিব তো আগতে নাছিলে বাৰু ধুনীয়াকৈ দিছে বলবম আহি আছে যিহেতু শাওনৰ প্ৰথম সোমবাৰৰ পৰা বলবম আৰম্ভ হ'বহি তো বলবমত বহুত বেছি ইয়াতে ভক্তৰ অগণন ঘটে প্ৰত্যেকটো সোমবাৰে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে তো এইটো হৈছে ইয়াতে গণেশৰ প্ৰতিমূৰ্তি এটা আছে শিলত কটা বহুত পুৰণি হয় তো আৰু এইফালে দেখাবলৈ চেষ্টা কৰিছোঁ এইটো হৈছে মেইন শিৱৰ মন্দিৰ এইটো গুহাৰ ভিতৰত আছে শিৱৰ এটা মূৰ্তি তো ইয়াতে ভক্তসকলে আহে শাওণ মাহত পানী ঢালে আৰু বহাগৰ 6 তাৰিখে খুব ডাঙৰকৈ পূজা হয় আৰু মেলা হয় তো মন্দিৰটো দেখুৱালোঁ তো বন্ধুসকল আজিৰ ভিডিঅ'টো এয়াই আছিলে গতিকে আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম তাৰে কামনা কৰি মই জয়ন্ত নিলে আপোনালোকৰ পৰা বিদায় লৈছোঁ তো বাই বাই সকলোৱে ভালে থাকক জয় অসম ধন্যবাদ